আজি আপোনালোকক মই আমাৰ মিচিং জনগোষ্ঠীসকলে যেতিয়া ন ছোৱালী আনে তেতিয়া আমাৰ কি নিয়ম কৰে অলপমান আপোনালোকক দেখাম বুলি ভাবিছোঁ। আৰু যেতিয়া আমাৰ ন ছোৱালী আনে যোনদিনাখন ঘৰলৈ সুমিয়াই সেই পিছদিনাখনে আমাৰ ঘৰে ঘৰে কি কৰা হয় আপোনালোকক এতিয়া অলপমান মই দেখাব লৈছোঁ। আহকচোন গাইজ, সকলোৱে চাই লওক। এয়া হ'ল আমাৰ মিচিঙৰ নকইনা। আৰু নকইনাক ৰাতিপুৱা শুই উঠিয়ে নিজৰ পৰিয়ালৰ ঘৰত এনেকৈ দুটা কলহ দিয়ে। দুটা কলহ দিওঁতে পানী তুলি দিব লাগিব আৰু যিমান পৰিয়াল আছে ঘৰে ঘৰে গৈ কিনি পানী এনেকৈ এযোৰকৈ ল'ব পাৰিব। আগতে আমাৰ মিচিং জনগোষ্ঠীসকলে এনেকৈ নকইনা আনিলে ৰাতিপুৱা শুই উঠি ধান অলপ হ'লেও খুন্দিব দিছিলে আৰু ধান এমুঠি হ'লেও বৰিয়ে মাৰিব দিছিলে। আজিকালি এইবোৰ দিনকাল নাইকিয়া হ'ল আৰু মানুহৰ ঘৰে ঘৰে ৱাল নাইকিয়া হ'ল, সেইটো কাৰণে আজিকালি এইবোৰ দিনকাল গ'ল। আৰু কিন্তু যোৱাকালি মই এই ভিডিঅ'টো চাই কিনি কিন্তু বহুত মনটো ভাল লাগিছে। সঁচাকৈ আজিও যে আমাৰ মিচিং জনগোষ্ঠীসকলৰ ৰীতি নীতিবিলাক যে এনেকৈ বজাই ৰাখিছে, সেইটো কাৰণে মনটো বহুত ভাল লাগিছে। আৰু গাইজ, আজিৰ ভিডিঅ'টো চাই ভাল লাগিছে যদি সকলোৱে শ্বেয়াৰ কৰি দিব। ধন্যবাদ। আজিলৈ আহোঁ।